নমস্কাৰ, মই শ্ৰীমতী নাচিনী দত্ত, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী সুদৰ্শনা ভূঞা, মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম দিগ্বিজয় টাই, মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী। নমস্কাৰ, মই ত্ৰিদীপ কলিতা, যোৰহাট বাঙানা মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ, আৰু মোৰ লগত আছে অংকুৰ দত্ত, এই বাঙানা মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ। পোনপ্ৰথমতেই মই টিয়ক ব্লাড বেংকৰ প্ৰত্যেকগৰাকী সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আজিৰ কুইজখন পৰিচালনা কৰা পৰিচালক মহোদয় দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান এখন ধুনীয়া কুইজ দিয়াৰ বাবে, আৰু টিয়ক ব্লাড বেংকে আমাক এইখন মঞ্চ প্ৰদান কৰাৰ বাবে, আৰু এই দুগৰাকী ব্যক্তিক এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আমি তেওঁলোকক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ অনাগত সময়ত তেওঁলোকৰ চৰ্চা হ'ব। দুয়োগৰাকী ব্যক্তিৰ জীৱনৰ পৰিক্ৰমা আমি কুইজৰ মাধ্যমেৰে অনাগত সময়ত কৰি যাব লাগিব, আৰু ইয়াত ৰৈ যোৱা সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্তিম পৰ্যায়লৈকে কুইজখন উপভোগ কৰাৰ বাবে। শেষত সকলোকে ধন্যবাদ জনাইছোঁ। হ'ব, যিহেতু আজি কুইজ প্ৰতিযোগিতাখন আছিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু লুইত কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত, নাম দুটাতে কিমান এটা বিশাল এখন সাগৰ তেওঁলোকৰ, গতিকে কুইজৰ প্ৰস্তুতি কৰিবলৈও যথেষ্ট সময়ৰ প্ৰয়োজন হয়, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া যিগৰাকীয়ে 40,000 গীত অসমীয়াৰে কিমান জনৰ গান গালে দেখিছে, ভক্তিমূলক হওক, বড়ো হওক, ৰাভা হওক, ইত্যাদি ইত্যাদি কিমান গালে। ভূপেন হাজৰিকা তেওঁ গোটেই জীৱনত 85 বছৰ বয়সলৈকে গানেই গালে। অসমীয়া দ্বিতীয়খন বোলছবিৰ পৰা 1939 চনৰ পৰা তেওঁ 2011 চনলৈকে তেখেতে গানেই গালে। গতিকে এওঁলোকৰ জীৱনৰ ওপৰত আলোকপাত কৰি প্ৰশ্ন যুগুতোৱাটো এটা অতি দুৰ্বহ কাম। গতিকে স্বাভাৱিকতে হিন্দী তাত আমাৰ মাজতো থাকিব কুইজ মাষ্টাৰ হিচাপে, আৰু প্ৰশ্ন নিৰ্বাচনৰ ক্ষেত্ৰতো বহুতো ক্ষেত্ৰত ভাগ্য নিৰ্ভৰৰ কথাও থাকে এইবিলাকত। গতিকে মই ভাবোঁ কুইজৰ স্থান পোৱাতকৈ কোনো ডাঙৰ কথা নহয়, তোমালোকে কি শিকিলা বা তোমালোকে যে ভালদৰে যদি ইয়াত অংশগ্ৰহণ কৰিছা, ভালদৰে যদি ইয়াত পাৰ্টিচিপেট কৰিছা, সেইটোহে অতি ডাঙৰ কথা। আৰু শেষত আজি ক্লথ বেংক আৰু আমাৰ যি খবৰ 24x7 তেওঁলোকে এখন আমাৰ এই টিয়ক অঞ্চলত অতি উন্নত মানদণ্ডৰ হৈছে বুলি মই নিজাকৈ ভাবিছোঁ, যিহেতু যথেষ্ট অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা আমি প্ৰতিযোগী পাইছোঁ আজিৰ প্ৰতিযোগিতাখনত। গতিকে তেওঁলোকে এনেকুৱা এখন প্লেটফৰ্ম দিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ প্ৰতিভা বিকাশৰ বাবে। জন কাষ্টাৰে এষাৰ কথা কৈছিলে যে নিজৰ জুইকুৰা নিজেই জ্বলাব পৰা ক্ষমতাই হৈছে প্ৰতিভা। যিদৰে দিয়া চলাই কাঠিৰ আগত সম্ভাৱনা লুকাই থাকে, আমাৰ সকলো ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগীৰ অন্তৰতে সেই সুপ্ত প্ৰতিভা লুকাই থাকে, কিন্তু সেই প্ৰতিভা বিকাশৰ বাবে প্ৰয়োজন হয় এখন মঞ্চ। সেই মঞ্চখন কোনে দিব? সেই মঞ্চখন দিব আজি আমাৰ ইয়াত যিসকল মহান লোক বহি আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগন্তুক ভৱিষ্যতৰ উজ্জ্বল কামনা কৰি যিসকলে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰিছে তেওঁলোক আছে। গতিকে এই আপাহতে পুনৰবাৰ আজিৰ এই অনুষ্ঠানটোৰ যিসকল ইয়াত কৰ্মকৰ্তা আছে, আমাৰ দুয়োজন কুইজ পৰিচালকৰ পৰা তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনেকুৱা এটা সুযোগ প্ৰদান কৰাৰ বাবে। প্ৰতিশ্ৰুতি দিছোঁ পুনৰ যাতে আমি আগন্তুক দিনসমূহতো এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহত জড়িত থাকিবলৈ সুবিধা পাওঁ, আৰু তেওঁলোকো যাতে আগবাঢ়ি যায়। আজি যোৰহাট ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, অহা বছৰ যাতে অসম ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় এইটোৱে আহ্বান জনালোঁ। আৰু আপোনালোকৰ এই অনুষ্ঠানটো কেৱল যোৰহাটে নহয়, সমগ্ৰ অসমৰ ভিতৰতে চিনাকি এটা নাম হওক, আৰু আমিও চিনাকি দি ভাল পাম যে এই অনুষ্ঠানটোৰ আমিও এগৰাকী সক্ৰিয় সদস্য হিচাপে অংশ ল'বলৈ সুবিধা পাইছোঁ। গতিকে আজি পুনৰবাৰ ইয়াত উপস্থিত থকা মোক পঢ়ুৱা বাইদেৱে আজি বহি আছে। গতিকে বাইদেৱে কেনেকুৱা পালে মই নাজানো, মোক পঢ়ুৱাইছিলে তেখেতে, কৰবী বাইদেৱে। মোকে নহয়, ইয়াত থকা সকলোকে পঢ়ুৱাইছে। তেওঁ আমাৰ অভিভাৱক, উপদেষ্টা। এই টিয়ক সমষ্টিৰ যিকোনো অনুষ্ঠানতে তেখেতক মই দেখোৱেই। গতিকে এনেকুৱা ধৰণৰ আমাৰ যেতিয়ালৈকে অগ্ৰণী আমাৰ শিক্ষাবিদ বা শুভাকাংক্ষী আমাৰ মাজত থাকিব, নিশ্চয় এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহে এটা শুভ বাৰ্তা বা ইতিবাচক বাৰ্তা আমাৰ সমাজলৈ কঢ়িয়াই থাকিবলৈ সক্ষম হ'ব।
শেষত পুনৰবাৰ দিয়ক ক্লথ বেগ আৰু খবৰ 24x7-ৰ উত্তৰ আৰু জয় যাত্ৰা কামনা কৰি আজিৰ এই কুইজ প্ৰতিযোগিতাখন ইমানতে সামৰণি কৰিছে বুলি আমি ঘোষণা কৰিছোঁ আৰু ইয়াত থকা সকলো প্ৰতিযোগী আৰু ইয়াৰ অনুষ্ঠানৰ মুখ্য কৰ্মকৰ্তাসকলক লৈ আমি এটা গ্ৰুপ ফটো যদি মাৰিব পাৰোঁ যথেষ্ট ভাল লাগিব। গতিকে আজি ৰঞ্জক ছাৰো আপোনালোকৰ মাজত আছে, তেওঁৰ অনুভৱটো ব্যাখ্যা কৰি আমি এটা গ্ৰুপ ফটো ল'ম। ধন্যবাদ। মই বেছি নকওঁ, কৈছিলে যথেষ্টখিনি তোমালোকৰে ক'লে। আজি তেওঁক ক্লথ বেগ তথা খবৰ 24 যি উদ্যোগত কুইজমেলা অনুষ্ঠিত হয়, আমি তেওঁক দুবাৰ ইতিমধ্যে কুইজ সম্পন্ন কৰিছোঁৱে আৰু আপোনালোকক জনাওঁ যে আমাৰ মহান কুইজ ফাৰ্ম গঠনৰ যিটো ঘৰত আমি মহান কুইজ ফাৰ্ম গঠন আছিলোঁ, দুবাৰবাৰৰ ঘৰতে মহানৰ আমি গঠন আছিলোঁ। আজি আমাৰ 11টি বছৰ সম্পূৰ্ণ হ'ল, আমি কুইজ চলাই আছোঁ। কুইজৰ যিসকল আদৰ্শভাৱে আমাৰ আগবঢ়াই তেওঁলোকলৈ আমাৰ ধন্যবাদ। তেওঁক ক্লথ বেগসকলে ধন্যবাদ জনাওঁ। তোমালোকলৈ এটা আশা কৰিলোঁ কুইজ জিকি লোৱা, যিসকল প্ৰাৰম্ভিক স্তৰত ওপৰলৈ নুঠিলে ভৱিষ্যতে তোমালোকলৈ ওপৰলৈ উঠা, সেইটো আশা কৰিলোঁ। আৰু আমি দলসমূহক কাষলৈ আহিব বিচাৰিছোঁ আৰু যিসকল আয়োজক আছে আয়োজকক আমি মঞ্চলৈ বিচাৰিছোঁ, আমি গ্ৰুপত ধন্যবাদ।
হেল্ল'